এইখিনি বস্তু আমি মানে এপ্লিকেশ্যন দি গভৰ্ণমেণ্টৰ ফালৰ চৰকাৰী যিখিনি আমি নথি পাব লাগে সেই গোটেইখিনি লৈ পেলাই আমি বিবাহ বন্ধনটো আৰম্ভ কৰিছোঁ কাৰণ এইটো সৰু সুৰা এটা বস্তু নহয় যে মই এটা কোণাত কৈছোঁ গোটেই গুৱাহাটী বা গোটেই অসমবাসীয়ে গম পোৱা এটা অনুষ্ঠান গতিকে চৰকাৰ বিভাগীয় যিখিনি লোক তেওঁলোকৰ যিখিনি আমাক ইয়াতে ভিজিট কৰিব লাগিব যিখিনি অডিট কৰিব লাগিব গোটেইখিনি কৰি মেলি আমাক চাৰ্টিফাইড কৰাৰ পিছতহে আমি ব্যৱসায়টো আৰম্ভ কৰিছোঁ ট্ৰেড লাইচেঞ্চ আমাৰ আছে এইখন আমাৰ GMC ট্ৰেড লাইচেঞ্চৰ কপি হয় আমি ইয়াত ৰাখিব লাগে আমি GMC ট্ৰেড লাইচেঞ্চ লৈছোঁ এইখন আমাৰ 2024 মাৰ্চলৈকে ভেলিড আছে দুজন চিকিউৰিটি আছে সেই সময়ত দুজন তাৰমানে কি হৈছে বিয়াখন সেইটো একচুৱেলি একদম অন্তিম পৰ্যায় পাইছিল যেতিয়া বস্তুটো লৈ পেলাই গৈছে আৰু কি হৈছে বিয়া এখনত মানুহ আহোঁতে ধৰক হাতত নানা বেগ লৈ পেলাই বিয়া ঘৰৰ বস্তু লৈ আহে যাওঁতেও নানাজনে কোনোবাই গাড়ীত উঠাই বা কোনোবাই হাতত লৈ পেলাই বস্তুখিনি লৈ পেলাই ওলাই যায় তো আমাৰ চিকিউৰিটি সন্মুখেদিও বা গৈছে বা তেওঁলোকৰ মানুহৰ সন্মুখে 15 মিনিট বেগটো এটা জেগাত ৰখাই থোৱাও আছে আনি পেলাই শুৰু কৰা দ্বিতীয় ষ্টেজলৈ যাওঁতে তেতিয়াও তেওঁলোকৰ মানুহ ওচৰে যি অহা যোৱা কৰিছে সকলোৱে ভাবিছে যে নিজৰ ঘৰুৱা মানুহে বস্তুটো লৈ গৈছে আমাৰ চিকিউৰিটি দুজনতকৈ ডাঙৰ থাকি তেওঁলোকৰ 100-150 মানুহৰ সন্মুখেদি বস্তুটো মাজৰ পৰা লৈ গৈছে তেওঁলোকেও ধৰিব নোৱাৰিলে যে তেওঁলোকৰ মাজতে এজন চুৰ সোমাই আহিছিল বৰযাত্ৰীৰ ওপৰত গতিকে আমাৰ চিকিউৰিটিয়ে চবকেতো প্ৰশ্ন কৰাটো সম্ভৱ নহয় যে আপুনি কাৰ বেগ লৈ গৈছে যিহেতু বিমানবন্দৰৰ পৰা তেওঁ এজন সাধাৰণ লোকৰ দৰে গৈছে কোনো দৌৰি ঢাপৰি বা মুখত কিবা বান্ধি যোৱা নাই একদম নৰ্মেল অৱস্থাত তেওঁ বেগটো লৈ পেলাই ওলাই গৈছে আপোনালোকে সেইখিনি পালন কৰি পেলাই চলিছে আপুনি চাব পাৰে আমাৰ বাহিৰত যিখিনি GMC ৰুল ৰেগুলেশ্যনৰ যিখিনি বস্তু আছে যেনেকৈ মিউজিক বজাবলৈ লাউড মিউজিক নালাগে আমি বাহিৰত ৰঙা চাইনবোৰ্ড দি পেলাই এইখিনি বস্তু লিখি থৈছোঁ বা আমি যিখিনি ধৰক জাবৰ পেলোৱাৰ যিখিনি ব্যৱস্থা সেইখিনি আমি কৰিছোঁ GMC NGO আহি ৰেগুলাৰ জাবৰখিনি লৈ যায়হি বা যিখিনি ব্যৱস্থা কৰে আমি গোটেইখিনি ফ'ল' কৰি পেলাই কৰিছোঁ গাড়ী পাৰ্কিঙৰ ব্যৱস্থা আছে আমাৰ মোটামুটি 50-60খন গাড়ী পাৰ্কিঙৰ ব্যৱস্থা আছে তাৰ কাৰণে আমি ধুনীয়াকৈ সন্মুখত পাৰ্কিঙৰ ব্যৱস্থা কৰি দিছোঁ সেইখিনি ব্যৱস্থা আমি কৰি পেলাইহে ব্যৱসায়টো আগবাঢ়িছোঁ আমি এতিয়া কি যিহেতু আমি ধৰক সেই সময়ত মই উপস্থিত নাছিলোঁ বা এজন তৃতীয় পক্ষৰ ব্যক্তি হিচাপে বৰ বিশেষকৈ মই বস্তুটো ক'ব নোৱাৰিম কিন্তু আমি CCTV ফুটেজত যিটো দেখা পাইছোঁ সেই গোটেই ধৰণটো হৈছে কি যে দৰা পক্ষ বা কইনা পক্ষ হওক যেতিয়া আপোনাৰ মোৰ আমি মানুহ বহি থকা মাজৰ পৰা এজন মানুহে বেগ এটা উঠাই লৈ গৈছে একদম শান্তপণে লৈ গৈছে আমি প্ৰশ্নটো সোধাৰ জৰুৰত আছিল যে কিয় আপুনি বেগটো লৈ গৈছে আপুনি কোন হয় এটা গহনাৰ বেগ বা যদি টকা পইচা বা মূল্যৱান বস্তু বা কাপোৰ কানি তাত আছে তেতিয়াহ'লে প্ৰথম কথা হ'ল কি তেওঁলোকৰ যিজন ওচৰত বহিছে তেওঁ এটা নেগলিজেঞ্চ বা যি বুলিয়েই নকওক বা ধৰক অমনোযোগিতা বুলিও ক'ব পাৰে তেওঁ মাজৰ পৰাই উঠাই লৈ গৈছে সেইটো এটা চবচে ডাঙৰ কথা কিন্তু নাই আমাৰ কোনো মতানৈক্য হোৱা নাই তেওঁলোকে আহি পেলাই চুৰি হোৱাৰ পিছৰ দিনাখনহে আমাৰ তাত আহিছে আহি পেলাই আমাক জনাই যে এনেকুৱা এটা চুৰি ঘটনা হৈছে আপোনালোকৰ CCTV ফুটেজ চাব বিচাৰিছোঁ আমি লগালগ তেওঁলোকক CCTV ফুটেজ দেখাইছোঁ CCTV ফুটেজ ডাউনলোড কৰি পেলাই যিটো আমি তেওঁলোকক দিছোঁ হয়তো সেইটো ফুটেজে মিডিয়াটো গৈছে আৰু তাৰপিছত পুলিচৰ লোকসকল অহাৰ পিছত আমি সহযোগ কৰি পেলাই CCTV ফুটেজখিনি তেওঁলোককো দিছোঁ যেনেধৰণে বিচাৰিছে পৰৱৰ্তী ফেজত আমি ভাবিছোঁ যে আমাৰ যিকেইজন চিকিউৰিটি থাকে গেটৰ ওচৰত তেওঁলোকক আমি অলৰেডি জনাইছোঁ যে যিকোনো মানুহে যদি বেগ লৈ যায় ভৱনৰ কোনোবা বিয়া ঘৰৰ মানুহে হওক বা বাকী লোকে হওক প্ৰথমতে এটা ক্ষমা বিচাৰি যে আপুনি বেয়া নাপাব আপোনাৰ বেগটোৰ বিষয়ে আমি জানিব বিচাৰিছোঁ সেইটো জানি যাতে পাছ কৰে বেগটো সেইটো আমি এটা ডাঙৰ ব্যৱস্থা চিন্তা কৰিছোঁ আৰু তাৰ বাহিৰেতো CC কেমেৰা চাৰিওফালে আমাৰ কভাৰেজ আছেই গতিকে তাৰ ওপৰত আমি বিশেষ হেৰি কৰিব পৰা আৰু নাই বা আমি ধৰক পুলিচৰ আমাৰ আৰক্ষী বিষয়াসকলকো সুধিছোঁ ইয়াতকৈ কিবা ছাৰ কৰিব পৰা আছে তেওঁলোকে কৈছে আপোনালোকে যিখিনি কৈছে চাফিচিয়েণ্ট আৰু সেইখিনি কাৰণে আজি আমি চুৰ ধৰা সম্ভৱ হৈছে সেইটো কাৰণে নিশ্চয় আমি সেইটো বৃদ্ধি কৰিব পাৰিম নিৰাপত্তাৰক্ষী কাৰণ আমাৰ যিহেতু আমি এটা অনুষ্ঠান চলাই আছোঁ আৰু ৰাইজৰ মানে আমাৰ সুৰক্ষা দিয়াটো আমাৰ দায়িত্ব যিখিনি ৰাইজ আমাৰ ইয়াত আছে গতিকে আমি নিৰাপত্তাৰক্ষী আৰু আমি বৃদ্ধি কৰাৰ কাৰণে ৰাইজৰ উদ্দেশ্যে এটাই অনুৰোধ যে দুৰ্ঘটনা ঘটিত হয় মানুহৰ কোনো জানি বুজি বা এনেকুৱা প্লেন নাথাকে যে আমাৰ দৰা ঘৰ হওক কইনা হওক বা ভৱন কৰ্তৃপক্ষ কিন্তু যিহেতু বাতৰিটো পৰিৱেশিত হৈ আছে আপোনালোকে এইটো নহয় যে গল্ডেন ডাৰ্ক ৰাউণ্ডত মানে চিকিউৰিটিৰ কিবা সুৰুঙা আছে যিহেতু মই অলৰেডি আপোনাক কৈছোঁ চব আমাৰ চিকিউৰিটিৰ পুৰা চাৰিওফালে 10 ফুটা ৱাল আছে গোটেইখিনি জেগাতে CCTV কেমেৰা ফুটেজ কভাৰেজ আছে যিহেতু কাৰণ সেই ফুটেজৰ পৰাই আজি আৰক্ষীয়ে চুৰজন ধৰিবলৈ সক্ষম হৈছে আমাৰ চিকিউৰিটি দুজন অলৰেডি আমাৰ তাত ৰাখিছোঁ হয়তো আমি আৰু বৃদ্ধি কৰিম প্ৰয়োজন হ'লে তাৰোপৰি আমাৰ নিজৰ ইণ্টাৰনেল এজন মেনেজাৰ আৰু দুজন ছুপাৰভাইজাৰ এটা টিম আছে যি অলৱেজ এইটো কানেক্টেড হৈ পেলাই আমাৰ গোটেই বিভাগখনত ক'ত কি চলিছে গোটেইখিনি চাই থাকে গতিকে ৰাইজক আমি এটাই অনুৰোধ কৰোঁ আমাৰ ওপৰত ভৰসা ৰাখক আমি যিখিনি ছাপৰ্ট দিব পাৰোঁ আমি চেষ্টা কৰিছোঁ আৰু উঠি অহা আমি অসমীয়া থলুৱাগিৰি মানুহ আমি যিমানখিনি পাৰোঁ ৰাইজক সহায় সহযোগ আমি আহ্বান জনালোঁ আমাৰ একচুৱেলি আমাৰ ইয়াতে যোৱা 15 তাৰিখে এটা বিবাহ অনুষ্ঠান আছিলে দৰা কইনা দুয়োঘৰে মিলি ইয়াতে যুটীয়াভাৱে অনুষ্ঠানটো কৰিছিলে তেওঁলোকৰ বিবাহ চলি থকাৰ মাজতেই এটা চুৰি কাৰ্য সংঘটিত হ'ল যিটোৰ কাৰণে আমি দুখিত বা আমি সমবেদনা জ্ঞাপন কৰিছোঁ পৰিয়ালবৰ্গলৈ যাৰ বিবাহ অনুষ্ঠান আছিলে এতিয়া কথা হ'ল কি আমি বিবাহ অনুষ্ঠান এটাৰ পৰা চুৰি কাৰ্য হ'লে প্ৰথমতে প্ৰশ্নটো আহে যে বিবাহ ভৱনটো চিকিউৰিটি পাৰ্পজটো বা চিকিউৰিটিটো কেনেকুৱা ধৰণৰ এতিয়া আমাৰ ইয়াতে কি হৈছে বিবাহ ভৱনটো আপোনালোকে দেখা পাইছে চাৰিওফালে 10 ফুট ওখ দেৱালে আৱৰা আছে এখন মাত্ৰ গেট আছে তাতে দুজন চিকিউৰিটি এনি টাইম আমাৰ
থাকে চিকিউৰিটি অফিচাৰ তাৰোপৰি আমাৰ এজন মেনেজাৰ আৰু দুজন ছুপাৰভাইজাৰ যিটো ডিউৰিং দা ইভেন্ট বা বিয়াখন চলি থকাৰ সময়ত এই ৱাকি টকিৰ সহায়ত কথা বতৰা পাতি বা কানেক্ট হৈ পেলাই চিকিউৰিটি পাৰ্পছত তেওঁলোকেও চাই বা যিকোনো পৰিচালনা অনুষ্ঠানটো পৰিচালনা কৰাত সহায় সহযোগ কৰে তাৰোপৰি কথাটো হ'ল কি এইখিনি বস্তুৰ ওপৰেঞ্চি আমি ধৰক আৰু এটা কথা হৈছে কি গোটেই ভৱনতে আমি ৰাস্তাৰ পৰা আৰম্ভ কৰি চাৰিওদিশে চিচিটিভি কেমেৰা আমি ফিট কৰা আছে যিটো চিচিটিভি কেমেৰা ফুটেজৰ সহায়ত আজি আমাৰ আৰক্ষী বিভাগে চুৰজনৰ ক্লু পোৱাত সম্ভৱ হৈছে বা তেওঁৰ আগলৈ তেওঁলোকে ইনভেষ্টিগেশ্যন কৰাত সহায় হৈছে এতিয়া কথাটো হৈছে ৰাইজৰ মাজত এটা প্ৰশ্ন আহিব পাৰে যে ইমানখিনি চিকিউৰিটি আছে যদি কেনেকে আমাৰ চুৰ হ'বলৈ পালে কথা হ'ল কি যিজনে চুৰ আহিছিল তেওঁ মানে ইয়ালৈ আহোঁতে তেওঁলোকে বৰযাত্ৰী বা তেওঁলোকৰ ধৰক ঘৰুৱা অতিথিৰ ভেষত আহিছিল আৰু তেওঁ যিটো চুৰি কাৰ্য হৈছে একচুৱেলি কোনো ৰুমৰ পৰা হোৱা নাই চুৰি কাৰ্যটো হৈছে আমাৰ একদম মণ্ডপৰ মাজৰ পৰা যাৰ আমি চিচিটিভি ফুটেজ আপোনালোকক দিম বা আমি আপোনালোকক অলৰেডি দেখাইছো কৰ্মৰ লগত তেওঁ জড়িত হৈ আছে আগে পিছে তেওঁ বস্তু দাঙি দিছে এইটো ধৰি দিছে আৰু মানুহ বহি থকা একদম কাষৰ পৰা যেনেকে এইখিনি মই বহিছো এইখিনি জেগাৰ পৰা তেওঁ ধুনীয়াকে বাকচটো এজন ঘৰুৱা মানুহে লৈ যোৱাৰ দৰে লৈ গৈ পেলাই গুচি গৈছে য'ত বহিছে মেইন মণ্ডপৰ বিয়া হোৱাৰ সময়ত 12টা বজাত হয় 12টা বজাত ৰাতি আৰু কথাটো হৈছে কি তেওঁ একদম লগৰ পৰা লৈ গৈছে তেতিয়া আমাৰ মানুহ তেওঁ সন্দেহ কৰাৰ কোনো অৱকাশ নাথাকে যিহেতু পৰিয়ালৰ মানুহজনে আৰু কাষৰ পৰা বেগটো লৈ গৈছে আৰু পুৰা মণ্ডপৰ পৰা এতিয়া আমি কথা হ'ল কি আমাৰ ফালৰ পৰা যিটো আমি পাৰো আমাৰ ফালৰ সহযোগ আমি আগবঢ়ালো তেওঁলোকক বস্তুখিনি উদ্ধাৰ কৰাত সহায় কৰাৰ কাৰণে পুলিচক আমি যিখিনি ফুটেজ দিব লাগে বা যিখিনি জনাব লাগে আমি জনাইছো আৰু আজি ধৰক আমাৰ ফালৰ পৰা এটা কথাই আমি ৰাইজক জনাব বিচাৰো যে আমি ডাৰ্ক টাউন বিভাগনটো ফুলি আমি চিকিউৰ হিচাপে আমি কৰিছো বা যিখিনি বিভাগীয় আমি কৰিব লাগে কাৰ্য সেইখিনি আমি সম্পাদন কৰি পেলাই আমি কৰিছো আমাৰ এনি টাইম এটা চিকিউৰিটি আমি এলট কৰিছো চিচিটিভি কেমেৰা ফুটেজ লগাইছো তাৰোপৰি মই নিজাববীয়াকৈ এজন মেনেজাৰ আৰু দুজন ছুপাৰভাইজাৰ আমি এতিয়া নিয়োগ কৰিছো যি সম্পূৰ্ণ সময়ত তেওঁলোকৰ গোটেই বিবাহ অনুষ্ঠানটো পৰিচালনা কৰাত সহায় কৰে আৰু গোটেইকেইজন মানুহ এই ৱাকি টকি দি কানেক্ট হৈ থাকে কাৰোবাৰ সন্দেহ হ'লে যাতে ইজনে সিজনক খবৰটো দিব পাৰে এইখিনি বস্তুৱে মই